আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অমৰক কৈ আছিল, ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীৰ বাপেকটো হৈ অকণো লাজ মান নাই নেকি আপোনাৰ? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালি মনতে কৈ আছিল, মায়ে কেনেবাকৈ গম পালে নেকি দেউতাই মাক মাতিবলৈ মানা কৰা কথাটো? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰথমে কৈ আছিল, আপোনালোক কোন ইয়াৰ ষ্টুডেণ্ট? তেতিয়া এগৰাকী মাত দিছিল ফাৰ্ষ্ট ইয়াৰ। পুনৰ পথকে কৈছিল এইচ নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ আনগৰাকী মাত দিছিল ডিগ্ৰী। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল, প্ৰথম ৰদালিৰ জীৱনত থকালৈকে তাইৰ কেতিয়াও একো অনিষ্ট নহয়। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।